পুনৰ ফাট মেলিব নেকি বিৰোধীৰ মিত্ৰতাত বিৰোধীৰ দলসমূহৰ মিত্ৰতাক লৈ পুনৰ অনিশ্চয়তা সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে সময়সীমা 31 জানুৱাৰীৰ ভিতৰত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছে সিদ্ধান্ত নললে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজৰ দল মিত্ৰতাৰ আসন ভাগ বতৰুৱা কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াৰ 31 জানুৱাৰীৰ ভিতৰত আসন ভাগ বতৰুৱা নহলে ৰাইজৰ দলে নিজাকৈ ঘোষণা কৰিব প্ৰাৰ্থী 20টা সমষ্টিত ৰাইজৰ দলে ঘোষণা কৰিব প্ৰাৰ্থী শীঘ্ৰেই বিৰোধী ঐক্যৰ মিত্ৰতা খৰতকীয়া কৰিবলৈ কংগ্ৰেছক আহ্বান ৰাইজৰ দলৰ কংগ্ৰেছ দলৰ ভিতৰুৱা বেমেজালিৰ বাবেহে মিত্ৰতাৰ প্ৰসংগ পিছুৱাই আছে বুলি মন্তব্য ৰাইজৰ দলৰ নেতৃত্বৰ ইফালে 17 আৰু 18 ফেব্ৰুৱাৰীত বিজেপিৰ দুগৰাকী বিধায়কে ৰাইজৰ দলত যোগদান কৰিব বুলি ঘোষণা কৰিছে দলটোৰ নেতৃত্বই লগতে আৰু 4-5 জন বিধায়কে ৰাইজৰ দলত যোগদানৰ বাবে নেতৃত্বৰ লগত যোগাযোগ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰিছে কোনো প্ৰকাৰে বিজেপি শাসনৰ পৰা বিদায় দিব লাগে আৰু তাৰ কাৰণে সকলো বিৰোধী দল একলগ হ'ব লাগে এয়াই আমি যোৱা 5 বছৰে নিৰন্তৰে কৈ আহিছো কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এটা ৰাজনৈতিক দলৰ যি ৰাজনৈতিক দলক আটাইতকৈ বৃহৎ ৰাজনৈতিক দল বিৰোধী ৰাজনৈতিক দল হিচাপে আমি সকলোৱে জানো সেই ৰাজনৈতিক দলটোৰ ভিতৰৰ মীমাংসাবিলাক শেষ নোহোৱাৰ কাৰণে গোটেই মিত্ৰতাৰ প্ৰসংগটো ওলমি আছে এয়া ৰাইজে বিচাৰি থকা যি আকাংক্ষিত মিত্ৰতা সেই মিত্ৰতাৰ বাবে কোনো পধ্যেই শুভ ইংগিত নহয় গতিকে আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ দাবী উত্থাপন কৰিছোঁ যে মিত্ৰতাৰ প্ৰসংগটো সোনকালে শেষ কৰিব লাগে আসন ভাগ বতৰা শেষ কৰিব লাগে আসন বতৰা শেষ কৰি মিত্ৰতাত চিলমোহৰ মাৰিব লাগে কিন্তু আজি 23 জানুৱাৰী মাৰ্চত ইলেকশ্যন মাজত ফেব্ৰুৱাৰী কিন্তু মিত্ৰতা কেতিয়া হ'ব আসন ভাগ বতৰা কেতিয়া হ'ব কমন মিনিমাম প্ৰগ্ৰেম আমি কেতিয়া তৈয়াৰ কৰিম আমি সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব একলগ হৈ ৰাইজৰ মাজলৈ কেতিয়া যাম তাৰ বাবে আমাৰ মাজত সময় আছেনে নে কেৱল এটা বিশেষ ৰাজনৈতিক দলৰ ভিতৰৰ মীমাংসা শেষ নোহোৱাৰ কাৰণে সমগ্ৰ বিৰোধী দলৰ মিত্ৰতাৰ প্ৰসংগটো ওলমি থাকিব আৰু অসমৰ পৰিৱৰ্তনকামী ৰাইজে বিচাৰি থকা বিৰোধী দলৰ বহু আকাংক্ষিত মিত্ৰতাটোত আউল লাগি থাকিব এই প্ৰশ্ন আমি আজি সংবাদমেলত উত্থাপন কৰিব বিচাৰিছোঁ আমাৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহকে অনুমোদন জনাইছে যে 20খন আসন পালেও আমি আমাৰ মিত্ৰতাত আমি থাকিম বা আমি মিত্ৰতাত লগ লাগি আমি একেলগে লগ লাগি আমি বিজেপিৰ বিৰুদ্ধে যুঁজিব বিচাৰোঁ এতিয়ালৈকে ইতিমধ্যে কংগ্ৰেছ নেতৃত্বক প্ৰদানো কৰা গৈছে তাৰ মাজত আসনক লৈ কেইবাবাৰো কথা বতৰা পতা হৈছে কিন্তু কোনো ধৰণৰ সুদুত্তৰ আজিলৈকে আহি পোৱা নাই সেইকাৰণে আজি আমি পুনৰ দাবী উত্থাপন কৰিছোঁ যে যিমান পাৰে সিমান সোনকালে আসন ভাগ বতৰা সম্পূৰ্ণ কৰি মিত্ৰতাত চিলমোহৰ মাৰিব লাগে অহা 17 ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান অসম বিধানসভাৰ এজন বিধায়কে ৰাইজৰ দলত যোগদান কৰিব 18 ফেব্ৰুৱাৰীত অন্য এজন বিধায়কে আমাৰ দলত যোগদান কৰিব 2জন বিধায়কে আমাক দলত যোগদানৰ নিশ্চিতি ইতিমধ্যে প্ৰদান কৰিছে কেৱল এই 2জন বিধায়কে নহয় আৰু 4-5 জন বিধায়কৰ আমাৰ লগত সঘন যোগাযোগ চলি আছে গতিকে আমি আমাৰ দলৰ ফালৰ পৰা এই কথা স্পষ্ট কৰিব খোজো যে 31 তাৰিখৰ ভিতৰত ভাগ বতৰা আসনৰ ভাগ বতৰা সম্পূৰ্ণ কৰিব লাগে আৰু এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে মূল বিৰোধী দল বুলি আমি যাক কওঁ সেই দলটোৱে কাৰণ তেওঁলোকে নিজে একো সিদ্ধান্ত ল'ব পৰা নাই তেওঁলোকৰ ভিতৰৰ যিবিলাক সমস্যা সেইবিলাক সমস্যা সমাধান কৰিব পৰা নাই কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থ এটা দলৰ দলীয় স্বাৰ্থতকৈ বহুত ওপৰত সেই কথা তেওঁলোকে মনত ৰখা উচিত আৰু সেইমতে আগবাঢ়িবৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে 31 তাৰিখৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত সিদ্ধান্ত লৈ আমাক এখন কমন প্লেটফৰ্ম দিয়ে তাতে কমন মিনিমাম প্ৰগ্ৰেমৰ কথাটো আছেই কমন প্লেটফৰ্মখনে এতিয়ালৈকে আমাৰ তৈয়াৰ হোৱা নাই যিহেতু আমি ৰাইজক ক'ব পৰা নাই যে ৰাইজৰ দলে এইখন চিটত কণ্টেষ্ট কৰিব কংগ্ৰেছ দলে ইয়াত কৰিব অজাপৰ ইয়াত কৰিব এই কথাখিনি আমি স্পষ্টভাৱে দিব পৰা নাই গতিকে পিকচাৰখন ৰাইজৰ সন্মুখত স্পষ্টকৈ ওলাই পৰা নাই আৰু এইটো দায়িত্ব সকলো দলৰে সকলোতকৈ বেছি দায়িত্ব হ'ল কংগ্ৰেছ দলৰ কাৰণ তেওঁলোক মুখ্য বিৰোধী দল হিচাপে এতিয়াও বৰ্তি আছে দেশত গতিকে মই ৰাইজৰ দলৰ হৈ পেলাই
এই দলটোলৈ অনুৰোধ কৰিছোঁ, তেওঁলোকৰ ৰাষ্ট্ৰীয় যি দলীয় নেতৃত্ব আছে, যি ৰাজ্যিক দলীয় নেতৃত্ব আছে, তেওঁলোকক অনুৰোধ কৰিছোঁ, সময় একেবাৰে কম, এইখিনি সময়ৰ ভিতৰত আপোনালোকে সিদ্ধান্ত লওক। নহ'লে কিন্তু 31 তাৰিখৰ পিছত আমি এককভাৱে আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবলৈ বাধ্য হ'ম।